Assam Civil Engineering Jobs of Preparation চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ডিছকাছ কৰিম ইৰিগেশ্যন জুনিয়ৰ ইঞ্জিনিয়াৰিঙৰ কুৱেশ্যন পেপাৰ, যিটো ইৰিগেশ্যনৰ জুনিয়ৰ ইঞ্জিনিয়াৰ কুৱেশ্যন পেপাৰখন 2016 হয়। 2016 যেতিয়া কণ্ডাক্ট কৰা হৈছিল জুনিয়ৰ ইঞ্জিনিয়াৰ বাই APSC, তাৰ পেপাৰখন আজি কমপ্লিটলি ডিছকাছ কৰিম। এতিয়ালৈকে যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই দেন প্লিজ ছাবস্ক্ৰাইব কৰিব, ফ্ৰেণ্ডছৰ মাজত শ্বেয়াৰ কৰিব, কাৰণ মই এই ইউটিউব চেনেলটো যিমানখিনি APSC ৰিলেটেড টেকনিকেল লাইনৰ, স্পেচিয়েলি ইন চিভিল ইঞ্জিনিয়াৰিং, প্ৰত্যেকখন পেপাৰৰে ডিছকাশ্যন কৰিব চেষ্টা কৰিম। আৰু আজি আমি ইৰিগেশ্যন যে কুৱেশ্যন 20টা ডিছকাছ কৰিম। তাৰপিছত আমি নেক্সট পাৰ্টত তাৰ পিছৰখিনি কুৱেশ্যন ডিছকাছ কৰিম। ইতিমধ্যে মই PSC ফিচাৰিজ, দেন PWD, দেন PSC 2020, APSC 3A4 আণ্ডাৰত হৈ যোৱা PWD পেপাৰ, DT পেপাৰ, দেন আপোনাৰ JLEE পেপাৰ, এই সকলোখিনি মই এই চেনেলটোত আপলোড কৰিছোঁ। আপোনালোকে প্লেলিষ্টত গৈ একবাৰ ভিজিট কৰক, লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু ফ্ৰেণ্ডছৰ মাজত শ্বেয়াৰ কৰক। আজি আমি কুৱেশ্যন পেপাৰ ইৰিগেশ্যন ইঞ্জিনিয়াৰিঙৰ ল'ব লৈছোঁ। আৰু আমাৰ প্ৰথমটো কুৱেশ্যন হৈছে, এইখন হৈছে পেপাৰ ফ্ৰণ্ট পেজ চিভিল ইঞ্জিনিয়াৰিঙৰ। আমাৰ প্ৰথমটো কুৱেশ্যন সুধিছে কি, হুইচ অফ দ্য ফলোইং ইজ হেজ মোৰ ফায়াৰ ৰেজিষ্টিং কেপাচিটি। ফায়াৰ ৰেজিষ্টিং কেপাচিটিটো বেচিকেলি দ্য কেপাচিটি, এইটো এটা কেপাচিটি হয় যে আমি ফায়াৰৰ ওপৰত মানে তলৰ কোনটো ষ্টন, বেচিকেলি গোটেইখিনি ষ্টন দিছে, তলৰ কোনটো ষ্টনত বেছিকৈ ই ফায়াৰ ৰেজিষ্টেণ্ট কৰিব পাৰে, মানে জুই ৰেজিষ্ট কৰিব পাৰে। মাৰ্বিক যদি আমি ইউজ কৰোঁ, সি ইমান এটা ফায়াৰটো ৰেজিষ্ট কৰিব নোৱাৰে। লাইম ষ্টনেতো নোৱাৰি, দেন গ্ৰেনাইটেও ফায়াৰটো ইমান ৰেজিষ্ট কৰিব নোৱাৰে, সেইকাৰণে সিহঁতৰ ৰেজিষ্টিং কেপাচিটিটো কম থাকে। বাট কম্পেক্ট চেণ্ডষ্টন যদি আমাৰ থাকে, আমি যদি চেণ্ডষ্টনৰ কম্পেক্ট কৰি ৰাখোঁ, দেন বেচিকেলি উইল able to resist a large number of fires. Okay, আপোনালোকে যদি চাই, সাপোজ আপোনাৰ এটা বাৰ্ণাৰত জুই লাগি আছে আৰু তাত যদি আমি কম্পেক্টেড চেণ্ডষ্টন যদি পুশ কৰোঁ, দেন লগে লগে জুইটো নুমাই যাব। বাট আপোনালোকে মাৰ্বিক, লাইমষ্টন, গ্ৰেনাইট সিহঁতি ইমান এটা ৰেষ্ট্ৰিকশ্যন কৰিব নোৱাৰে। অ'কে, নেক্সট আমাক সুধিছে কি, দ্য ট্ৰাংক অফ এ ট্ৰী লেফ্ট আফটাৰ কাটিং অল দ্য ব্ৰাঞ্চেছ ইজ ন'ন এজ। সাপোজ এজোপা গছ আছিল, সেই গছজোপাৰ যিমানবিলাক ইয়াৰ ডাল আছিল সেইবিলাক চব কাটি দিলোঁ, অনলি দ্য মেইন যিডাল গছ আছিল সেইডাল আমি ৰাখিলোঁ। সেইডালক আমি কি বুলি কওঁ? দিছ পাৰ্ট ইজ ন'ন এজ লগ, মনত ৰাখিব, লগ। অ'কে, নেক্সট আমাক সুধিছে চেণ্ডষ্টন। চেণ্ডষ্টনটো কি হয়? চেণ্ডষ্টনটো হৈছে আমাৰ চেডিমেণ্টাৰী ৰক, একেবাৰে চিম্পল কুৱেশ্যন। অ'কে, মেটামৰ্ফিক ৰক সুধিলে মাৰ্বল, ইগনিয়াছ ৰক হ'লে আমাৰ বাছল্ট হ'ব। অ'কে, নেক্সট আমাক সুধিছে দ্য এজ অফ ট্ৰী কেন বি ন'ন বাই এক্সামিন। অ'কে, ট্ৰীৰ এজটো আমি কেনেকৈ এক্সামিন কৰোঁ? আমি বেচিকেলি যেতিয়া আমি ট্ৰীৰ এটা ছেকশ্যন যেতিয়া আমি ল'ম, তো সেই ছেকশ্যনত আমি কিছুমান চাৰ্কুলাৰ শ্বেপৰ ৰাউণ্ডেড লাইন দেখা পাম। অ'কে, these are the circular shaped rounded lines. These are ring type structure. Okay, this ring is known as annular rings. আমাক যদি কোনোবাই কয় এই গছজোপাৰ annular ring 90টা আছে, then we will tell about something about the age of the tree. Okay, so that means আমাৰ age of the tree কাৰণে আমাৰ একমাত্ৰ important বস্তুটো হৈছে annular rings. Okay, annular rings মনত ৰাখিব। নেক্সট আমাক কেতিয়াবা সুধে হোৱাট ইজ মেডুলাৰ ৰে। মেডুলাৰ ৰেজ আৰ দিছ পাৰ্ট। অ'কে, ইয়াৰ পৰা কিছুমান ৰেডিয়েল ডাইৰেকশ্যনত কিছুমান ৰে যায়। অ'কে, আপুনি যদি গছজোপাৰ ক্ৰছ ছেকশ্যনটো ভালকৈ মন কৰে, অ'কে, সেই ৰেবিলাকক আমি মেডুলাৰ ৰে বুলি কওঁ। অ'কে, কেম্বিয়াম লেয়াৰটো বেচিকেলি এটা প্ৰটেক্টিভ লেয়াৰ হয়। অ'কে, হাৰ্ডউডটো হৈছে ইনচাইড পৰ্চনটো আমাৰ হাৰ্ডউড হয়। নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 5ত সুধিছে ক্ৰাছিং ষ্ট্ৰেংথ অফ এ
ফার্স্ট ক্লাস ব্রিক ওকে ইয়ার আমাক সুধিছে ফার্স্ট ক্লাস ব্রিকৰ কাস্টিং স্ট্যান্ড কি এটা সিম্পল কোৱেশ্চন ফার্স্ট ক্লাস ব্রিক হলে 10.5 সেকেন্ড ক্লাস হলে 7 থার্ড ক্লাস হলে 3.5 so we'll go for 10.5 newton per mm square in case of first class okay next আমাক সুধিছে কমনলি আমি কোনটো ৰিটাৰ্ডাৰ ইউজ কৰো জিপসামে আমি এড কৰো জিপসাম এড কৰি আমি ৰিটাৰ্ডাৰ ইউজ কৰো ৰিটাৰ্ডাৰ হৈছে এনেকুৱা এটা বস্তু যে আমাৰ কি ইনিশিয়াল সেটিং টাইম অফ দা কংক্ৰিট will increases মানে আমি সেটিং টাইমটো বঢ়াই দিও আমি সাপোজ কনস্ট্ৰাকচন সাইট টু 1 কিলোমিটাৰ দূৰত আছে ইয়াতে এটো সাপোজ কনস্ট্ৰাকচন সাইট আৰু আমাৰ কংক্ৰিটটো আমি ইয়াতে সিমেন্টস এন্ড মৰ্টাৰ দি সাপোজ ইয়াত বনাই আছো সো ইয়াৰ পৰা ইয়াৰ ডিসটেন্স যদি বহু দূৰ হৈ যায় suppose around 10 kilometers then ইয়াৰ পৰা কংক্ৰিট টু গৈ ইয়াত পোৱা লৈকে we have an বহুত টাইম লাগি যাব আৰু হিমানটো টাইমলৈকে সিমেন্টৰ যেটো ইনিশিয়াল সেটিং প্ৰসেসটো স্টাৰ্ট হৈ যাব আৰু সিমেন্টটো গুড মাৰিবলৈ আৰম্ভ হ'ব ওকে সো হেটো নকৰিবলৈ আমি কি কৰো ৰিটাৰ্ডাৰ ইউজ কৰো যাতে ইনিশিয়াল সেটিং টাইমটো আমি অলপ বঢ়াই দিও হি লাহে লাহে গুড মাৰিব সো দ্যাট it will be proper bind at the construction site okay next আমাক সুধি আছে what is the percentage of carbon content in milestone milestone on মনত ৰাখিব 0.25 তকৈ কম থাকে okay 0.25 তকৈ কম থাকে কেতিয়াবা সুধে কোনটো সবতকে কাৰ্বনৰ আইৰনত পিওর ফর্ম আছে এটা হচ্ছে ওয়াট আয়রন মনে রাখো ওয়াট আয়রন হ্যাজ পিওর কার্বনস ওকে ওয়াট আয়রন নেক্সট আমাকে দিছে পাক মিল তো আমি কি কারণে ইউজ করব ওকে why we use the পাক মিল ইউজ কৰাৰ ফাৰ্স্ট কাৰণটো হৈছে টেম্পাৰিং অফ বিকাৰটো আমি টেম্পাৰ কৰিব পাৰো তাৰ পিছত আমাক দিছে নইজিং এই পেজটো ইমান ক্লিয়াৰলি অহা নাই মই পঢ়ি দিছো noising is the outer projecting edge of noising to কি হয় মনত ৰাখিব যেতিয়া আমি স্টিয়াৰ কেছত যাও suppose it is a thread right thread or এটা portion আমি extend কৰি দিও okay because of it give a protection to the riser okay আমি অলপ অলপ extend কৰি দিও thread or যেটো portion এই extend কৰা portion টো আমি noising বুলি কওঁ আৰু হেটোই হৈছে সো আমাৰ অপচন হৈ যাব thread okay next আমাক কৈছে queen closure may be placed queen closure আমি কোড প্লেস কৰো দুটা ক্লোজার আছে এটা আছে কিং ক্লোজার এটা কুইন ক্লোজার কেতিয়াবা হদি আছে কুইন ক্লোজার কি হয় কিং ক্লোজার কি হয় কিং ক্লোজারটো আপোনাৰ যদি ট্ৰায়াঙ্গল ওয়াইজত আমি যদি কাটো দেন ইট ইজ এ কিং ক্লোজার or কুইন ক্লোজাৰত আমি হিডাৰ কোৰ্স ইউজ কৰো ওকে মে বি প্লেস ইন হিডাৰ কোৰ্স নেক্সট আমাক কৈছে the fork of the brick in a brick masonry is generally kept fork মানে কি হয় সাপোজ এটো এটা ব্ৰিক হয় ব্ৰিকৰ এটা পাৰ্টত কোম্পানীৰ নাম লিখে L suppose the brick name is LMN okay is it a part this part is known as fork okay এই fork to হৈছে আমাৰ top face okay top face ত provide কৰা হয় next আমাক কৈছে jumper to কি হয় সুধি আছে jumper is basically the quarrying of stone or quarryingৰ কাৰণে আমি jumper use কৰো okay next আমাক কৈছে a good building stone should not absorb water more than good building stone or karone ami water to absorb koru should not absorb water more than 5% okay next amako dise the radial spills which are wider on the outside of the log and narrower towards the plate is known as tenuka type or jitu sex hoy etu hoise stair sex okay stair sex next amako dise which of the following members timbers sorry which of the following timbers is suitable for making sports goods আমি মালবেৰী নামৰ যেটো টিম্বাৰ হয় হেটো আমি ইউজ কৰো for sports goods okay কেতিয়াবা আমাক খুদে কি ব্যাডমিন্টনৰ যেটো ৰেকেট সেই ৰেকেটটো বনাবলৈ আমি কি টিম্বাৰ ইউজ কৰো তেতিয়া আমি ডিওডাৰ অপচনত যাম okay next আমাক খুদি আছে maximum number of steps in a flight should be generally restricted এটা ফ্লাইটত কিমানটা স্টেপস থাকিব পাৰে এইবিলাক হৈছে নাম্বাৰ অফ স্টেপ তো কিমানটা এটা ফ্লাইটত maximum আমি প্ৰভাইড কৰিব পাৰো এটো 12 generally limit কৰা আছে okay this is a limit of 12 next our question number 17 of this which of the member is subjected to axial tensile load the greatest normal stress to hoday which of the maximum tau okay 2 tau okay so when the member is subjected to axial tensile load jetia member eta axial tensile load dia hoy the greatest normal stress to amar twice of the maximum shear stress or 2 গুণ হৈ যায় okay
shear stress in principal plane, plane of shear stress so that 0 है. Very easy question. The promoter say if the bending moment of a beam carrying linearly varying load, suppose our load to enake ase, suppose that this is a beam, okay, the load is linearly varying from support A to support B. Suppose this is support A, suppose this is B. तो यार यदि আমি shear force diagram to banao, it will show parabolic, okay, because it is a triangle jeti ami banam tetia hoday parabolic hobo in case of shear force diagram. Okay, this is shear force, but amaku dis bending moment is nothing but the area occupied by the shear force. Okay, and that bending moment will be from some steeper curve, and this curve is not parabolic, it is a cubic, so our correct option hobo cubic. Okay, cubic is the correct answer. Next আমাকে দিছে for a circular column having its end hence the cylinder's ratio is 160. আমার কি আছে L by R value to 160. Okay, আমাক লাগে L by D ratio to কি হবে. We know that for circular column R is equal to nothing but D by 4. Okay, আমাক L by D ratio লাগে, so R ৰ জেগাত আমি পুট কৰি দিম D by 4. Okay, 4 to তলত আসলে উপরে গুছি যাব 4L is equal to 160, right? 160. So 4 cancel যাব 4 বার, so we'll get 40. So we'll get L by D is equal to 40. We'll get L by D is equal to 40. So option C is the correct answer. These all are the 20 questions which are asked in Apsc irrigation junior engineering exams. Hope you understand all the questions. If you have any doubt or if you want the PDF of this particular question paper, then please give a comment that you want PDF file. And if you don't subscribe or don't like the video, then please like, because it will motivate me. Thank you.